নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো নগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এবাৰ নগাঁৱৰ ৰাজপথত লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছতে আটক কৰা হৈছে কেইবাজনো প্ৰতিবাদকাৰীক আমছুৱে আজি ৰাজ্যজুৰি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু নগাঁও জিলা আমছুৰ সহযোগত আৰম্ভ কৰা হৈছিল প্ৰতিবাদ আৰু সেই প্ৰতিবাদৰ কাৰ্যসূচীত বাধা প্ৰদান কৰিছে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতি হোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো উত্তপ্ত নগাঁও প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি আমছু কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতি সংঘটিত হৈছে নগাঁৱত কেইবাজনো আমছু কৰ্মীক আটক কৰিছে আৰক্ষীয়ে মুহূৰ্তত সেই খবৰ জনাইছো উচ্ছেদৰ বিৰোধিতাৰে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ আৰু আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁৱত এইবাৰ নগাঁৱত দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি আজিৰ দিনটোত এফালে গোৱালপাৰাত প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমছুৱে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই উচ্ছেদৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁৱত কেইবাজনো আমছু কৰ্মীক আটক কৰাৰ ঘটনা সংঘটিত হৈছে নগাঁৱৰ দৃশ্যাংশ আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এনেদৰে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে এইসকল আমছুৰ কৰ্মী আৰু আমছু কৰ্মীসকলক বাধা দিয়াৰ চেষ্টা কৰিছে প্ৰশাসনে এয়া চাওক কেনেদৰে ঠেলাঠেলি হৈছে হতাহতিত লিপ্ত হৈছে এনেদৰে আমছু কৰ্মী এম্বুলেন্সটো অকমান ৰাখিব আৰু উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতেই নগাঁও আৰক্ষীয়ে কেইবাজনো আমছু কৰ্মীক আটক কৰাৰ ঘটনা সংঘটিত হৈছে এয়া চাওক নগাঁৱৰ দৃশ্যাংশ আজিৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমছুৱে উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই প্ৰতিবাদত বাধা প্ৰয়োগ কৰিছে আৰক্ষীয়ে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰীক নগাঁৱৰ দৃশ্যাংশ এইবাৰ নগাঁৱত উত্তপ্ত পৰিস্থিতি আজিৰ দিনটোত এফালে উচ্ছেদ চলিছে কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলৰ 138 হেক্টৰ ভূমিত চলিছে এই বৃহৎ উচ্ছেদ অভিযান আৰু তাৰ মাজতে ৰাজ্যজুৰি আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল অৱশেষত দেখিবলৈ পোৱা গৈছে যে আমছুৰ কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে নগাঁও আৰক্ষীয়ে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছে এয়া চাওক কেনেদৰে হাতে প্লে কাৰ্ড লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছতে হতাহতিত লিপ্ত হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ অভিযান প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতিৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিসমূহ ভিজিআৰ পিজিআৰ ভূমি আছে সকলো উচ্ছেদমুক্ত কৰাৰ বাবে প্ৰশাসন উঠি পৰি লাগিছে তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে যি আমছু আছে আমছুৱে সমগ্ৰ ৰাজ্যজুৰি আজিৰ দিনটোত ঘোষণা কৰিছিল প্ৰতিবাদৰ কাৰ্যসূচী ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে সেই প্ৰতিবাদ তাৰ মাজতে নগাঁৱত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে নগাঁৱত দেখিবলৈ পোৱা গৈছে আমছু কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতি লিপ্ত হৈছে আৰু তাৰ পাছতে কেইবাজনো আমছু কৰ্মীক এই মুহূৰ্তত আটক কৰাৰ খবৰ লাভ কৰিছো এয়া চাওক কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আজিৰ দিনটো ৰাজপথলৈ ওলাই আহিছিল নগাঁৱত এনেদৰে একাংশ আমছু কৰ্মী বাধা প্ৰদান কৰিছে প্ৰশাসনে আৰু তাৰ পাছতে আৰক্ষী প্ৰশাসন আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হৈছে হতাহতিৰ পিছতে আটক কৰা হৈছে কেইবাজনো প্ৰতিবাদকাৰীক আমছুৰ কেইবাজনো নেতা কৰ্মীক আসলতে আটক কৰা হৈছে আমছুৰ যি নগাঁও জিলাৰ সভাপতিগৰাকীকো আটক কৰাৰ খবৰ লাভ কৰা হৈছে আৰু আমছুৰ তৰফৰ পৰা উল্লেখ কৰা হৈছিল যে যদিহে প্ৰশাসনে উচ্ছেদ বন্ধ নকৰে তেনেহলে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ৰাজপথত আমছুৱে কপাব প্ৰতিবাদৰে আৰু তাৰ বাবে আজিৰ দিনটোত প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা কৰিছিল আমছুৱে এই মুহূৰ্তত নগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমছুৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হৈছে হাতে এনেদৰে বেনাৰ পোষ্টাৰ লৈ ওলাই আহিছিল আমছু কৰ্মীসকল আৰু তাৰ পাছতে সেইসকলক বাধা দিয়াৰ বাবে এনেদৰে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল জিলা প্ৰশাসনে মোতায়েন কৰিছিল এই আৰক্ষীসকলক আৰু তাৰ পাছতে প্ৰতিবাদকাৰী আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত প্ৰথমতে লিপ্ত হয় তাৰ পাছতে দেখিবলৈ পোৱা গৈছে হতাহতিত লিপ্ত হৈছে এনেদৰে আমছু কৰ্মীসকল ইতিমধ্যে কেইবাজনো
যি প্ৰতিবাদকাৰী আছে এনেদৰে আটক কৰি লৈ যোৱা হৈছে চাওক আৰক্ষীৰ বাহনত কেইবাজন প্ৰতিবাদকাৰীক ধৰি ধৰি এতিয়া লৈ যোৱা হৈছে আটক কৰা হৈছে আৰু এজনক এনেদৰে টানি নিছে আৰক্ষীয়ে চাওক কেনেদৰে তেওঁলোকে শ্লোগান দিছে যি আৰক্ষীৰ বাহন আছিল সেই বাহনৰ দৰজাৰে এনেদৰে মূৰ উলিয়াই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে শ্লোগান দিছে আৰু এই উচ্ছেদ বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাইছিল যথেষ্ট সংখ্যক আমছু কৰ্মী আজি নগাঁৱত ভিৰ কৰিছিল আৰু নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমছু আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই ক্ষেত্ৰত নগাঁৱতো আমছু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু প্ৰতিবাদস্থলীত বাধা দিবলৈ আৰক্ষীৰ প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈছিল ইতিমধ্যে কেইবাজনো আমছুৰ কৰ্মী নেতাক আটক কৰাৰ ঘটনা সংঘটিত হৈছে এয়া চাওক কেনেদৰে প্ৰতিবাদকাৰীসকলক বাধা দিয়াৰ চেষ্টা কৰিছে প্ৰশাসনে প্ৰতিবাদকাৰীসকলে কৈছে যে অসমত এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে তেওঁলোকৰ মতে সেইসকল ভাৰতীয় নাগৰিক আৰু সেইসকলক এনেদৰে উচ্ছেদ কৰিব নালাগে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা এই উচ্ছেদ বিৰোধিতা সমগ্ৰ অসমজুৰি আমছুৱে কৰিব বুলি উল্লেখ কৰিছে আমছুৰ তৰফৰ পৰা সমান্তৰালভাৱে এতিয়া আমছু যিসকল নেতা কৰ্মী আছে সেইসকলক আটক কৰিছে আৰক্ষীয়ে নগাঁৱৰ দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে আজিৰ দিনটোত আমছুৰ প্ৰতিবাদ উচ্ছেদ বন্ধ কৰাৰ দাবীৰে আমছুৱে ৰাজপথ কপাইছে আমছুৰ নেতা কৰ্মী সকলো এতিয়া ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ মাজতে কেইবাজনো আমছু কৰ্মীক আটক কৰা হৈছে নগাঁও আৰক্ষীৰ সৈতে হতাহতি লিপ্ত হৈছিল আমছু কৰ্মী হাতে হাতে এনেদৰে বেনাৰ পোষ্টাৰ লৈ ওলাই আহিছিল সকল আমছু কৰ্মী আৰু তাৰ পাছতে প্ৰশাসনে বাধা দিছিল সেই প্ৰতিবাদত আচলতে প্ৰতিবাদত বাধা দিয়াৰ পিছতে বৃহৎ সংখ্যক আৰক্ষীৰ দল উপস্থিত হৈছিল সেই স্থানত আৰু অৱশেষত সেই প্ৰতিবাদ শেষ কৰিবলৈ কেইবাজনো আমছুৰ যি নেতা কৰ্মী আছে সেইসকলক আটক কৰাৰ ঘটনা সংঘটিত হৈছে চাওক এয়া কেনেদৰে হতাহতি লিপ্ত হৈছে প্ৰতিবাদকাৰী আৰক্ষীয়ে কৈছে যে অলপ আপোনালোকে শান্ত হওক কিন্তু প্ৰতিবাদকাৰী শান্ত হোৱা নাই এয়া ঠেলাঠেলি আৰম্ভ হৈছে এজনক ধৰিছে দুজনক ধৰিছে আৰু চাৰিওফালৰ পৰা এনেদৰে আৰক্ষীয়ে ধৰিবলৈ আৰম্ভ কৰিছে এইসকল প্ৰতিবাদকাৰীক এয়া চাওক কেনেদৰে হতাহতি লিপ্ত হৈছে আগুৱাব খুজিছে প্ৰতিবাদকাৰী কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰক্ষীয়ে কৈছে যে সুৰক্ষাৰ স্বাৰ্থত আপোনালোক আৰু আগলৈ নাযাব এনেদৰে ইয়াতে শান্তভাৱে প্ৰতিবাদ কৰক কিন্তু আৰক্ষীৰ বাধা নেওচি সকল প্ৰতিবাদকাৰী আগুৱাই যাব বিচাৰিছে আৰু তাৰ পাছতে এতিয়া হতাহতি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ যিসকল বিষয় আছে তেওঁলোকক বুজোৱাৰ চেষ্টা কৰিছে শান্ত হ'বলৈ জনোৱা হৈছে আৰু তাৰ পাছত কিন্তু কেইবাজনো যি আমছুৰ নেতা কৰ্মী আছে সেইসকলক আটক কৰিছে আৰক্ষীয়ে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ কৃষ্ণাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ 138 হেক্টৰ ভূমিত চলিছে উচ্ছেদ অভিযান পুৱাৰে পৰা বুলডোজাৰেৰে এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ দুৱাৰ সকলো উচ্ছেদস্থলীত দেখিবলৈ পোৱা গৈছে শ শ পুৰুষ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ সমান্তৰালভাৱে সমগ্ৰ অসমজুৰি আজিৰ দিনটোত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদ শীঘ্ৰে বন্ধ কৰিব লাগে আৰু যিসকলক উচ্ছেদ কৰা হ'ল সেইসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি আমছুৰ তৰফৰ পৰা দাবী উঠোৱা হৈছে আৰু দেখিবলৈ পাইছো নগাঁৱতো আজি নগাঁও জিলা আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই মুহূৰ্তত সেই প্ৰতিবাদস্থলীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু সেই প্ৰতিবাদস্থলীত উত্তপ্ত হৈ পৰিছে পৰিৱেশ আৰক্ষী আৰু আমছু কৰ্মীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছে কেইবাজনো আমছু কৰ্মীক এই মুহূৰ্তত আটক কৰাৰ খবৰ লাভ কৰা হৈছে এম্বিয়েন্সৰ সৈতে ফুল স্ক্ৰীনত দেখুৱাব লাগে কেনেদৰে হতাহতিত লিপ্ত হৈছে আমছু কৰ্মীসকলে কিবা মন্তব্য দিয়াৰ চেষ্টা কৰিছে গাড়ীত উঠোৱাৰ সময়ত সেয়া দৃশ্য দেখুৱাব লাগে তেতিয়াহ'লে তো আমাৰ মেম'ৰেণ্ডাম দিয়াৰ কোনো অৰ্থ হেৰি নাথাকিব গতিকে আমি আহ্বান জনাইছোঁ আপোনালোকক শান্তিপূৰ্ণভাৱে আমি শৃংখলাবদ্ধভাৱে আমি আগবাঢ়ি আহিছোঁ আৰু যিহেতু আপুনি মেম'ৰেণ্ডাম লোৱাৰ কাৰণে আহিছে আপোনাৰ সন্মানাৰ্থে আমিও ৰখিছোঁ আপোনাক মেম'ৰেণ্ডাম দিম কিন্তু আমাৰ সতীৰ্থসকলক আপোনাক মুকলি কৰি দিয়ক আমি লগে লগে আপোনাক মেম'ৰেণ্ডাম দি আমাৰ দাবীখনো আপোনাক জনাই দিম এইটো নহ'ব তেখেতসকলক আমি অনুৰোধ কৰিছোঁ
প্রত্যেকটা সংখ্যালঘু দল ঐক্যবদ্ধভাবে আমি যুঁজ দি আছো চৰকাৰৰ নামানো আৰু আমাক যিমান বাধা দিব প্ৰত্যেকটো প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে আৰু এই প্ৰতিবাদ আৰু এই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰত্যেকটো দল আৰু এই বিজেপি চৰকাৰ প্ৰতিবাদ আৰম্ভ হৈছে মুছলমানক ন্যায় নিদিব Go back. Go back. Immediate look up. Go back. Go back. Go back.